এই লেকচাৰটো তেনেকৈ কৰা নাই, প্ৰিপেয়াৰ কৰা নাই যে এই কথাখিনি ক'ম, কাৰণ মই এইটো টোটেলি আনপ্লেন ল'ব খোজোঁ। এণ্ড আই ৱান্ট টু লিসন টু দ্য ষ্টুডেণ্টছে কি ফিল কৰে। এণ্ড ইভেন এট দ্য এণ্ড ইফ ইউ ৱান্ট টু নো এনিথিং এবাউট কমাৰ্চ এডুকেশ্যন এজ ছাচ, ইউ কেন অলছ' আস্ক মি, নট অনলি ইণ্টাৰ্ণশ্বিপ। কাৰণ কমাৰ্চ এডুকেশ্যন বহুত মানুহে কমাৰ্চ পঢ়ি আছে ষ্টুডেণ্টে, কিন্তু তাৰ পিছত কি কি এইবিলাক বহুত বস্তু এতিয়াও মানে ঠিক ইমানখিনিও নাজানে। চ' সেইটো অলপ ডিছকাছ কৰিলে কেতিয়াবা ইনস্পিৰেশ্যনটো বাঢ়ে, য়েছ আই শুড ষ্টাডি দিছ, আই শুড ষ্টাডি ডেট, এনেকৈ আহে মানে মটিভেশ্যন বাঢ়ি যায়। চ' আই উইল বি অপেন ফৰ ডেট অলছ'। প্ৰথমতে ইণ্টাৰ্ণশ্বিপটোৱে মই কৈ আছোঁ, মিনিং একজেক্টলি কি ইয়াতে কৈছে, ইম্পৰ্টেঞ্চ অফ ইণ্টাৰ্ণশ্বিপ। ইণ্টাৰ্ণশ্বিপৰ একচুৱেলি মিনিংটো কি? Internship, along with studies in the four walls of your college, you have to do something outside. কেতিয়াবা আমি অকল নিজৰ বস্তুলৈ থাকোঁ, এটা ছাবজেক্টলৈ থাকোঁ, বাহিৰত একো নাজানো, কিন্তু বাহিৰৰ পৃথিৱী তোমাৰ কাৰণে তোমাৰ পৰা বহুত বস্তু এক্সপেক্ট কৰে। ইমান আমি নোৱাৰোঁ, অলপ থাকিব লাগে। কিন্তু এই বস্তুটো আজিকালি KG1 এইবিলাকত আমাৰ সময়তে আছিল, তেতিয়া কিবা এটা প্ৰজেক্ট দিয়ে, কিবা এটা বনাব দিয়ে ঘৰত, সেইটোৰ পৰা এক্সট্ৰা না। সি ইণ্টাৰ্ণশ্বিপ কিছুমানে কিন্তু নিজৰ ইচ্ছাতেই কৰে বা নেচেচিটিত কৰে। দেৰ আৰ চাম পিপল হু ষ্টাডি বিকম, ইয়াতেও আছে চাগে, এণ্ড এট দ্য ছেম টাইম দে আৰ ডুইং ছামথিং এক্সট্ৰা, মে বি বিজনেছ, মে বি টিউশ্যন, মে বি মিউজিক, মে বি ছামথিং দে লাৰ্ণিং ওৱান এক্সট্ৰা। কাৰণ কি আমাৰ ব্ৰেইনত যিমান চেল আছে, যিমান স্পেচ আছে, আইনষ্টাইনেই 13% ইউজ কৰিছে। আমি কিমান পাৰ্চেণ্ট ইউজ কৰোঁ দিছে কুৱেশ্যন, 1 or 2% কৰোঁ নেকি? ইমান বেছি পাৱাৰ আছে। সেই পাৱাৰ দি মোৰ ইউজ, আমাৰ টেলেণ্ট যদি আমি যিখিনি ইউজ কৰিব লাগে সেইখিনি ইউজ নকৰোঁ, দেট ইজ অলছ' এটা পাপ হ'ব পাৰে। আমাৰ যিখিনি কেপাচিটি সেইখিনি আমি মেক্সিমাম ইউজ কৰাই নাই জীৱনত, সেইটো এটা পাপ। ইণ্টাৰ্ণশ্বিপ কৰিলে কি হ'ব, ইউ উইল গেট ছাম আৰ্নিং চ'ৰ্চ অলছ', এটা আৰ্নিং চ'ৰ্চো হৈ যায় এলং উইথ ষ্টাডিজ। কিন্তু বৰ্তমানে যিটো হৈ আছে ইণ্টাৰ্ণশ্বিপ, সেইটোতো যোনে ইণ্টাৰ্ণশ্বিপ দি আছে তেওঁলোকে উল্টা পইচা বিচাৰে, উপায় নাই, তেওঁলোকে ছাৰ্ভিচ দি আছে, এণ্ড সেইটো এটা ছাৰ্ভিচ। কিন্তু ৱেন ইউ লাৰ্ণ ছাম এক্সট্ৰা নলেজ ইউ হেভ, ইউ কেন আৰ্ণ ছামথিং, দেট ইজ ইণ্টাৰ্ণশ্বিপ। এণ্ড ৱেন ইউ গেট এ BCom ডিগ্ৰী, MCom ডিগ্ৰী, হোৱাট এভাৰ ডিগ্ৰী, ছাম ডিগ্ৰী, দেট ডিগ্ৰী পোৱাৰ পিছত আমি ভাবোঁ উই হেভ গট দ্য ডিগ্ৰী, চ' উই কেন গেট দ্য জব। ইউ মে নট গেট। There is no guarantee that you get the job. Even after getting very good result, you may not get that. You may not get that. এনেকৈ কৰি দিয়া, এনেকৈ কৰা, এনেকৈ। You may not get, আছে তোমাক নিজকে লৈছা, very good, that is internship. So when you prepare yourself, suppose BCom, MCom, what a degree, BA, BSc, then you have to get some job, quote, in some companies, government sector, or kobar pava. So you are a product of education system, but that product may not be purchased by the corporate, employable. এটো হৈ আছে আজিকালি। মানুহে কয় ইমান পঢ়া পাতি কৰিছোঁ কিন্তু চাকৰিয়ে নাপাওঁ। মে বি ইউ ডোণ্ট নো এক্সেক্টলি হোৱাট দ্য কোম্পানী ৱান্টছ, হোৱাট ইউৰ এমপ্লয়াৰ ৱান্টছ। এইখিনি মনত ৰাখি UGCয়ে বহুত আগতে এই ইণ্টাৰ্ণশ্বিপ কৰিছে। বিদেশত সামান্য ইণ্টাৰ্ণশ্বিপ আগৰ পৰাই আছিল, কিন্তু থিংক অফ ইণ্ডিয়া 5,000-6,000 ইয়াৰ্ছ বেক একবাৰ চিন্তা কৰা ভাৰতবৰ্ষৰ কথা। তেতিয়া গুৰুকুল ছিষ্টেম আছিল। গুৰুকুল ছিষ্টেমত তোমাৰ ষ্টুডেণ্ট বা শিষ্যই গুৰুৰ ঘৰত থাকি পেলাই ইউ অল ন' কিমানখিনি বিদ্যা অৰ্জন কৰিছিল এলং উইথ ষ্টাডিজ। বহুত ধৰণৰ দেন বিকামছ হোল এটা ষ্টুডেণ্ট, মানে পাৰফেক্ট ষ্টুডেণ্ট। দ্যাট পাৰফেক্ট ষ্টুডেণ্ট কাম টু ছ'চাইটি এণ্ড গিভ ছাৰ্ভিচ। আমি কি কৰোঁ, উই কনচেনট্ৰেট অনলি ওৱান ডিগ্ৰী and we expect job. And one more thing, there are some students, some people, along with doing a particular degree, suppose you have come to commerce, তোমার ইচ্ছা হয়েছে মই অলপ সায়েন্স জানিব ইচ্ছা হয়েছে, আরও যাব নোৱাৰা তুমি, মই অলপ আই ওয়ান্ট টু লার্ন সাম মিউজিক, তুমি যাব নোৱাৰা, কারণ তুমি কমার্সের মধ্যেই তোমাক বান্ধি রাখিছে, তার বাইরে ভাবিবই নোৱাৰা। কিন্তু তোমার মনে বিচাৰে এইটো কৰোঁ, তোমার মনে বিচাৰে মই যোগা কৰোঁ, তোমার মন সো ইম্পর্টেন্ট। Like that, there are certain things very, very important in computer science. কালি এজন KK হেণ্ডিকৰ প্ৰফেচাৰ, আমাৰ গিৰিজানন্দত আহিছিলে এক্সপাৰ্ট, তেখেতে এছএমএছৰ প্ৰফেচাৰ, মানে ইমান বস্তু জানে, গ্ৰাফিক ডিজাইনৰ কিমান ছফ্টৱেৰ জানে, এছএমএছ পঢ়ায়, ইমান বস্তু জানে, মই কিন্তু নাজানো।
মই ট্ৰেইনিং লৈছোঁ য়েষ্টাৰডে, তো তেনেকৈ লৈ আছে ইমান বস্তু, মানে কোন ছাবজেক্ট কাৰ, এৰিষ্টটলৰ কি ছাবজেক্ট আছিল, কেন এনিবডি টেল মি? অনলি এটা কিবা নাছিলতো, এটা কিবা নহয়, কিন্তু ইটছ এ ফেক্ট, আমি একলগত চব কৰিব নোৱাৰোঁ, সেইটো হয়, কিন্তু অলপ টেণ্ডেঞ্চি লাগিব, ইটো অলপ জানো, ইটো জানো, ইটো জানো, এটা জীৱন, যাতে আমি নিজক আৰু কিমান পাৰফেক্ট কৰোঁ, সেই বস্তুটো আমাৰ মনৰ কিছুমান ক্ষুধা থাকে। এনিৱে, কামিং বেক টু ইণ্টাৰ্ণশ্বিপ বাই প্ৰব্লেম হয়। ইণ্টাৰ্ণশ্বিপত ব্ৰিফলি অলপ কথা এটা কৈ দিওঁ, তাৰপিছত আই উইল চেঞ্জ ইট। চি, থুলমূলকৈ যিখিনি দেখিলোঁ আমাৰ UGCৰ, ইণ্টাৰ্ণশ্বিপ ব্ৰডলি কেন বি ডিভাইডেড ইনটু 2 গ্ৰুপছ। Everybody can understand what I'm saying, students? 2 groups. One is simple internship, যেটো ফটিক স্যাৰে কৈছে যে ক'ৰবাত এটা কাম পালে অলপ আমাৰ ইনকাম, আৰ্নিং এণ্ড লাৰ্নিং হ'ব, আৰ্নিং এণ্ড লাৰ্নিং এই দুটা, এইটো দৰকাৰ, কাৰণ when you earn and learn you become more expert, and you become more expert then you go to company for job, you will get the job because company wants you who knows this also, that also, that also, that also, যিমানখিনি পাৰা যায়। So that is the thing. So one is normal internship and another research internship. Research matters most in everything. Anybody here research কৰিছে ষ্টুডেণ্টে? কৰিছেনে কোনোবাই? সকলোৱে কৰিছে, অলপ হ'লেও কৰিছে, কিবা হ'লেও কৰিছে ৰিচাৰ্চ। সেই ৰিচাৰ্চ ইণ্টাৰ্ণশ্বিপো কোনোবাই কৰিব পাৰে। এইকাৰণে দায়িত্ব দিয়া হৈছে গভৰ্ণমেণ্ট ইনষ্টিটিউশ্যন, বিজনেছ অৰ্গেনাইজেশ্যন, ইউনিভাৰ্চিটিজ, প্ৰাইভেট ইউনিভাৰ্চিটি, গভৰ্ণমেণ্ট ইউনিভাৰ্চিটি, য'ত ৰিচাৰ্চ হয় তাতে গৈ পেলাই বিকমৰ ষ্টুডেণ্টে 1 মাহ কিবা এটা টপিকত জ্ঞান অৰ্জন কৰি আহিব পাৰে, আৰু সেই মাৰ্কটো তোমাৰ বিকমত এড হৈ যাব। ইউ কেন টেক দিছ নলেজ ফ্ৰম ওৱান পাৰ্চন হু মেক্স তবলা ইন ধুবুৰী, এক্সপাৰ্ট পাৰ্চন, তবলা বনায়, তেওঁলোকক বোলে 1 মাহৰ বা এটা নলেজ আমি লৈ আহিব পাৰোঁ, শিকি পেলাই চাৰ্টিফিকেট ই কৰি প্ৰজেক্ট লিখি দি দিম। চ' আই এম লাৰ্নিং চামথিং, দ্যাটছ এণ্টাৰপ্ৰেনিয়ৰশ্বিপ, দ্যাট ইজ এণ্টাৰপ্ৰেনিয়ৰশ্বিপ। We can know something from some music teacher এটা লৈ আহিলোঁ, and you can learn something from someone who knows computer software এইবিলাক। You can take this knowledge from someone who is expert in research, কোনো ইউনিভাৰ্চিটিৰ প্ৰফেচাৰ তেনেকৈ বা তাতেও লৈ ল'ব পাৰোঁ, যাৰ যেনেকৈ ইচ্ছা, বিকজ এভৰিথিং ইজ ইম্পৰ্টেণ্ট। হৈছে UGCৰ গৌৰৱ, তুমি এখানে আসো, যাও এখানে বসো, তুমি বসলে ভালো হবে। আচ্ছা, তাহলে দিয়ে দাও। জ্ঞান বিজ্ঞান বিমুক্তয়ে, জ্ঞানৰ কোনো সীমাও নাই, কিমান জ্ঞান আমাৰ লাগে, জ্ঞান বিজ্ঞানৰ কোনো সীমা নায়েই। ইফ এনিবডি টেলছ ইউ ইউ ডু দিছ and sky is the limit, then this concept is changed. Even sky is not the limit. কেন লাগিছে কথাটো বুঝি পাইছা? ইমান বস্তু কৰা যে স্কাই ইজ দ্য লিমিট, আর আমি কওঁ ইভেন স্কাই ইজ নট দ্য লিমিট, ইউ গো বিয়ণ্ড দ্যাট ইন কেছ অফ নলেজ, ইন কেছ অফ এনিথিং, ইন কেছ অফ ৱাৰ্ক, কামৰ ক্ষেত্ৰত। তো জ্ঞান বিজ্ঞান বিমুক্ত, ইয়াতে তোমাক মুক্তি যেটো দিব, এইটো জ্ঞান বিজ্ঞান যিমান আমি লওঁ সেইখিনি। গৌৰৱ, চি দেৰ আৰ 2 টাইপছ অফ ইণ্টাৰ্ণশ্বিপ। মই খুব ব্ৰিফলি এই গাইডেন্সখিনি দিম, আৰু যি বস্তু লাগে মই গৌৰৱৰ তাতে পঠিয়াই দিম, তোমালোকে শ্বেয়াৰ কৰি দিব পাৰিব, বা আমাৰ দিগন্ত ছাৰৰ তাতেও দিব পাৰোঁ, কোনো কথা নাই, মোৰ কণ্টেক্ট আছে UGCৰ। আৰু গুৱাহাটী ইউনিভাৰ্চিটিৰ গাইডলাইনটো মই শ্বেয়াৰ কৰাই দিম, গুৱাহাটী ইউনিভাৰ্চিটি কি কৰিব দিছে, তেতিয়া তোমাৰ ভাল লাগিব। ইণ্টাৰ্ণশ্বিপ ফটিক ছাৰে ধুনীয়াকৈ কৈছে কিমানজনৰ লগত MOU কৰিছে, আৰু হি ইজ ডুইং, ইয়াতেও তোমালোকে কলেজৰ নিশ্চয় এই UGCয়ে যিখিনি দিছে তাৰ এইখিনি কণ্টেণ্ট মই অলপ ব্ৰিফলি UGCৰ গাইডলাইনটো পঢ়িছোঁ, তাতে কি কি দিছে, তাতে অলপ পিছফালে য়েছ, তাতে এই বস্তুখিনি দিছে, কিমান ধৰণৰ ইণ্টাৰ্ণশ্বিপ হ'ব, কিমান ধৰণৰ ৰিচাৰ্চ, তাৰপিছত ইণ্টাৰ্ণশ্বিপ ষ্ট্ৰাকচাৰ। কিন্তু আল্টিমেটলি ইন ফিউচাৰ ৰিচাৰ্চ কৰা এইটো অৰ্থ নহয় যে PhD কৰি পেলাই কলেজ ইউনিভাৰ্চিটিৰ চাকৰিহে ল'ব লাগিব, নট নেচেচাৰী। ৰিচাৰ্চ চবতে ইম্পৰ্টেণ্ট। আমাৰ মেনেজমেণ্টে ছাৰ বাইদেউহঁতে পঢ়াই, তেওঁলোকে ভালকৈ জানে যে বিজনেছ ৰিচাৰ্চ, কোম্পানিতেও রিসার্চ করে, রিসার্চ অ্যান্ড ডেভেলপমেন্ট সেল থাকে প্রত্যেকটা HRD ডিপার্টমেন্ট, রিসার্চ অ্যান্ড ডেভেলপমেন্ট। সো ইফ ইউ নো রিসার্চ ফ্রম দিস লেভেল, বিকম ফার্স্ট ইয়ার সেমিস্টার, সেই সেমিস্টারত, দেন ইন ফিউচার ওয়েন ইউ গো টু কোম্পানি, তুমি ক'বা এনেকৈ ৰিচাৰ্চ কৰিব লাগে, তেতিয়া দে উইল গিভ ইউ ৱাৰ্ক। ঠিক আছে, তুমি ৰিচাৰ্চ কৰাচোন, মই প্ৰডাক্টবিলাক সাউথ আফ্ৰিকাত বিক্ৰী হ'বনে নাই, তোমাক দিব এইটো প্ৰজেক্ট, বা এই প্ৰডাক্টবিলাক অসমত কি প্ৰডাক্ট বিক্ৰী হ'ব, অসমৰ মানে কোনটো ভাল পায়, তোমাৰ প্ৰজেক্ট দি দিব। ইউ ডু দ্য ৰিচাৰ্চ এণ্ড চেণ্ড ইম, এণ্ড দেন কোম্পানী উইল গ ফৰ প্ৰডাকশ্যন এণ্ড চেল এণ্ড হোৱাট এভাৰ ইজ ইট, দেল গ অন। ৰিচাৰ্চ ইজ ইম্পৰ্টেণ্ট দেৰ অলছ'। চ' এইটো লেভেলত যদি কোনোবা ৰিচাৰ্চৰ ষ্টাইলবিলাক শিকি যায়, আগত গৈ পেলাই তাৰ আৰু ভাল হ'ব। নৰ্মেল এটা ৰিচাৰ্চ, তাৰপিছত নেক্সট
ইয়েছ, এইটো অলপ ভালকৈ চাবা দে, এইটো বস্তুটো ভালকৈ চাবা। এটা এনালাইচিছ কৰা হৈছে যে স্কিল ৰিপৰ্ট 2022 মানে ইণ্টাৰ্ণশ্বিপ কৰিলে এমপ্লয়েবিলিটি বাঢ়ি যায়। এইটো মই অলপ ইনস্পায়াৰ কৰিবৰ কাৰণে ডেটা লৈছোঁ। ইণ্টাৰ্ণশ্বিপ নকৰাকৈ যদি কোনোবাই ডিগ্ৰী কৰে, চাকৰি পোৱাৰ চান্স, কথা নাপাতিবা, চাকৰি পোৱাৰ চান্স যিমান, ইণ্টাৰ্ণশ্বিপ কৰি পেলাই যদি চাকৰি ফিল্ড হৈ যায় তাৰ বাঢ়ি যায়। চিৰিয়াছ ষ্টেটিষ্টিক্স। Youth employability is increased 46% in 21 from 45% in 22. Increasingly, 51% employability of female compared to 45 degree in 21-22. Female যেটো ইণ্টাৰ্ণশ্বিপ জানে তেওঁলোকৰ চাকৰিটোৰ সুযোগ বাঢ়ি যায়। In 23, undergraduate domain of commerce got highest employability regarding about 66%. And কমাৰ্চৰ এমপ্লয়েবিলিটি বহুত বেছি হয়, সেইকাৰণে নন কমাৰ্চতো কমাৰ্চটো সোমাব হৈ আছে কিছুমান বস্তু মই যিটো কৈছোঁ। কাৰণ ছাপ'জ এজনী এতিয়া ছায়েন্স পঢ়ি আছে, ছায়েন্সৰ যদি ডক্টৰ কৰিব যায় ভাল কথা, ইঞ্জিনিয়াৰ কৰিব যায় ভাল কথা, কিন্তু আফটাৰ 12th ষ্টেণ্ডাৰ্ড ডেট পাৰ্চন মে থিংক অফ ডুইং চাৰ্টাৰ্ড একাউণ্টেঞ্চি বা MBA। আগতে কমাৰ্চৰ অলপমান জ্ঞান হ'লে তাৰ পিছত সুবিধা হৈ যায়, এইকাৰণে মিক্সিংটো কৰিছে গভৰ্ণমেণ্টে। দি ৰিপৰ্ট ফাৰ্দাৰ মেনশ্যন দি 80% গ্ৰেজুৱেট লুকিং ফৰ ইণ্টাৰ্ণশ্বিপ, মানে ষ্টুডেণ্টে বিচাৰি আছে মোক ইণ্টাৰ্ণশ্বিপ দিয়ক। ইভেন পাছ কৰা ষ্টুডেণ্টটো ইণ্টাৰ্ণশ্বিপ। আমাৰ ইউনিভাৰ্চিটি গিৰিজানন্দত এতিয়া আমি ইংলিছ ডিপাৰ্টমেণ্টটো ইণ্টাৰ্ণশ্বিপ দিছোঁ, আমাৰ কমাৰ্চ ডিপাৰ্টমেণ্টো আমি দি আছোঁ ইণ্টাৰ্ণশ্বিপ। কমাৰ্চ ডিপাৰ্টমেণ্ট টেক্সেশ্যন এইবিলাকৰ ওপৰত বা আৰু ডিজিটেল হেৰি আছে, কিন্তু ইংলিছ ডিপাৰ্টমেণ্টেও ইণ্টাৰ্ণশ্বিপ দিয়ে। চব ডিপাৰ্টমেণ্ট আমি ইণ্টাৰ্ণশ্বিপ দিওঁ, কোনো ষ্টুডেণ্ট ইচ্ছা কৰিলে যাব পাৰে 2 weeks 4 weeks এনেকৈ। চ' ইংলিছৰ ডিপাৰ্টমেণ্টত কালি মই চালোঁ তেওঁলোকে গ্ৰেজুৱেটৰ কাৰণে দিছে ইণ্টাৰ্ণশ্বিপ, তাতে মাষ্টাৰ ডিগ্ৰী আহি বহি আছে। তোমাৰতো নালাগে কিয় আহিছা? কৈছে না, আই হেভ কাম টু লাৰ্ণ because if I know this knowledge I'll get better job in future. তো এইটো ষ্টেটিষ্টিক্সটো ইয়াতে ছাপোৰ্ট কৰি আছে। 88% গ্ৰেজুৱেটছ লুকিং ফৰ ইণ্টাৰ্ণশ্বিপ অপৰচুনিটি। যদি ইণ্টাৰ্ণশ্বিপ অপৰচুনিটি বিচাৰি আছে, মোক শিকাওক এক্সট্ৰা, আই ৱান্ট টু লাৰ্ণ এক্সট্ৰা। কাৰণ কিছুমান ষ্টুডেণ্ট, চব ষ্টুডেণ্টৰ ভিতৰত যিটো ঈশ্বৰ আছে, এই ঈশ্বৰে তোমাক কৈ থাকিব আৰু শিকা আৰু শিকা। সুযোগ লাগে, সুযোগটো পাব লাগিব। তাৰপিছত in 22, 88% respondents report given preference internship gaining experience. Internship or experience to kotha 2022 te ki koise highest demand for internship. 2020 the highest demand just after covid internship. During covid to amar bahut extra নতুন ধৰণৰ বিজনেছ এণ্টাৰপ্ৰিনাৰশ্বিপ আহি গৈছে আৰু মানুহে এইটো শিকাৰ কাৰণে চেষ্টা কৰি আছে। যেটো নৰ্মেল BCom BSc BA কৰিছে তেওঁলোকে এই জ্ঞানটো নাছিল যিখিনি 2000 ডিউৰিং কোভিড নতুন ধৰণৰ যিবিলাক এণ্টাৰপ্ৰিনাৰশ্বিপ আহি গৈছে। চাবা, আজি মই ইমান ডিটেইলছত নাযাওঁ, চাবা। তো এই বস্তুটো শিকাৰ কাৰণে মানুহে বহুত চেষ্টা কৰি আছে। এতিয়া তুমি যদি ডিজিটেলাইজেশ্যন নাজানা, তুমি যদি চাৰ্ট GPT নাজানা, তুমি যদি AI নাজানা, তুমি যদি নতুন যিমান বস্তুখিনি ওলাইছে হাইটেক টেকন'লজি তুমি যদি নাজানা, চিম্পল BCom কৰিছা, বহুত ভাল ৰিজাল্ট, তোমাক ইমান চাকৰি পোৱাৰ চান্স নাই। সেইবিলাক শিকিব লাগিব। তুমি দেখিবা ইউটিউব এইবিলাকত আছে এই বস্তুবিলাক, এইবিলাক শিকিব লাগিব তোমালোকৰ। চ' ইণ্টাৰ্ণশ্বিপ হেজ বিন ইনক্লুডেড। এতিয়া আগত যেনেকৈ ইণ্টাৰ্ণশ্বিপটো কি হৈছিল, তোমাৰ যাৰ ইচ্ছা কোনোবাই সেই এক্সট্ৰা কিবা কৰিছে, কোনোবাই কৰা নাই। আৰু যোনে এক্সট্ৰা কিবা শিকিছে তাৰ সেই এক্সট্ৰা শিকাৰ কষ্টখিনি মাৰ্কশ্বিটত অহা নাই, কিন্তু এক্সট্ৰা শিকাৰ ইচ্ছাখিনি মাৰ্কশ্বিটত অহা নাই। এতিয়া গভৰ্ণমেণ্টে কি কৰিছে যে চবেই কিবা এক্সট্ৰা কৰা তোমাৰ মাৰ্কশ্বিটত আহি যাব। তুমি যোগা কৰিব খোজা, যোগাৰ ইণ্টাৰ্ণশ্বিপ কৰা, যোগা শিকি লোৱা, যোগাৰ ক্লিনিক খুলি দিয়া একদিন, ডক্টৰবিলাকো তোমাৰ তাতে ট্ৰিটমেণ্টৰ কাৰণে আহি যাব একদিন, মেবি এনেকৈ হয়। মানে যিটো কৰা সেইটোকেই তাৰ মাজতে আহি যায় কিবা, বাট ডু ছামথিং এক্সট্ৰা, কিবা এটা এক্সট্ৰা। এতিয়াতো গভৰ্ণমেণ্টে মানে কোৰ্চেই এলাউ কৰি দিছে, চ' ইউ কেন গো হেড, বাট ডু ইট ভেৰি অনেষ্টলি। আমাৰ ফটিক কলিতাচাৰী কৈ গৈছে, এনেই কিবা এটা মাৰ্কৰ কাৰণে নকৰিবা, লাৰ্ণ ইট। তোমাৰ গাইড থাকিব, টিচাৰ থাকিব, লাৰ্ণ ইট। টিচাৰৰ লগত সম্পৰ্ক ৰাখিবা, সংযোগ ৰাখিবা। 22 হাইয়েষ্ট ডিমাণ্ড ইণ্টাৰ্ণশ্বিপ। It was observed that employer like employee having least a year of working experience, আচ্ছা ঠিক আছে, at least 1 year of experience যাৰ ইণ্টাৰ্ণশ্বিপত আছে, চেঞ্জ কৰি দিয়ে, 1 year experience যাৰ ইণ্টাৰ্ণশ্বিপত আছে তেওঁলোকক চাকৰিত বেছি মাতি আছে। এইবিলাকো মাতি আছে, কাম শিকি গৈছে যে এইকাৰণে মাতি আছে। আৰু কোম্পানীত কিমান ধৰণৰ কাম লাগিব একো ঠিক নাই। এতিয়া চোৱা, তোমাৰ এতিয়া গৌৰৱ ছাৰ আছে, চাকৰি পাইছে। তোমাৰ নামটো কি? তোমাৰ ইণ্টাৰভিউ মই আছিলোঁ নেকি? তোমাৰ নামটো? য়েছ, প্লিজ চিট। মেনেজমেণ্ট একাউণ্টেঞ্চি না তোমাৰ নামটো? প্লিজ চিট। তেওঁলোকে মেনেজমেণ্টৰ ডক্টৰেট কৰিছে বা একাউণ্টেঞ্চিত MCom কৰিছে, ঠিক আছে। ইয়াতে চাকৰি পোৱাৰ পিছত
ছাপ'জ যদি কয় মই সেই ক্লাছটোৰ বাহিৰে মই একো নাজানো, তেতিয়া প্ৰব্লেম হৈ যাব কিন্তু, আৰু কলেজটোও নচলিব। এক্সট্ৰা একোৱেই নাজানো দেই মই অকল ক্লাছটো কৰিম, মোক একো নিদিব, ভাল পাব নে এডমিনিষ্ট্ৰেশ্যনে নাপায়। ইন কোম্পানী অলছ' ইফ ইউ নো এক্সট্ৰা, চ' ইউ কেন গিভ বেটাৰ ছাৰ্ভিচ। When you give better service, then company will give better benefits. Very simple. Next.